মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা অনুৰোধ, হাতজোৰ কৰি অসমীয়া মানুহক অনুৰোধ কৰিম, মাটি বাৰী যাতে অচিনাকি লোকক বিক্ৰী নকৰে। আমাৰ মাটি আমি যি বিক্ৰী কৰিম আমাৰ স্বজাতিত বিক্ৰী কৰিম। ভাড়া ঘৰ দিওঁতেও সাৱধান হ'ব লাগিব। কাৰোবাক যেতিয়া ভাড়া ঘৰ দিম তেতিয়া সাৱধান হ'ব লাগিব যে ভাড়া ঘৰটোৱে যাতে মূল ঘৰ হৈ নাযায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই অনুৰোধ যদি আমি মানি নচলোঁ, এদিন হয়তো আমি বহুত ডাঙৰ বিপদত পৰিম। কেনেকৈনো চাব দেই, যেতিয়া নেকি আমি মাটি বাৰী বিকো, প্ৰথমতে আমি টকা পইচা খেল আহে। মাটি এবিঘা বা একঠাই বা দুকঠাই হওক, যিমান মাটি বিক্ৰী কৰিব লয় মানুহজনে, তেতিয়া টকা পইচা খেল আহে। 1 লাখ, 2 লাখ, 3 লাখ, 4 লাখ, 5 লাখ, 10 লাখ, যিমানে হওক লাগে। যেতিয়া নেকি আমাৰ এই দালালিবিলাকো এই টকা খেলত লাগি যায় দেই। যেতিয়া নেকি মাটি এজনে গৰাকীয়ে বিক্ৰী কৰিব লয়, তেতিয়া দালালিয়ে ইয়াত পৰোক্ষ আৰু প্ৰত্যক্ষ দুয়োভাৱে মানে জড়িত হৈ থাকে। সেইকাৰণে এই মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰিছে যে যেতিয়া নেকি মাটি বিক্ৰী কৰিব, আমাক খিলঞ্জীয়াসকলকে পৰাপক্ষত আপোনালোকে মাটি বিক্ৰী কৰিব। আমাৰ যিবিলাক বিদেশী লোক আছে, বাংলাদেশী মিয়াই হওক বা অন্যান্য জাতিয়ে হওক, আমি সদায় সাৱধান হ'ব লাগিব এই মাটি বিকাৰ ক্ষেত্ৰত। আমাৰ অসমীয়া মানুহখিনি এটা ভুল আছে, যেতিয়া নেকি মাটি বিক্ৰী কৰিব ল'ব, সকলোকে বুলি মই নকওঁ, আছে কিছু লোক অকল টকা পইচালৈ চায়। মাটি টুকুৰা যদি 1 লাখ টকা হয় বা প্ৰকৃত দাম 5 লাখ টকা হয়, সৌ বিদেশী লোকজনে, সেই মিয়াজনে তেতিয়া সেই মাটি টুকুৰাৰ দাম 10 লাখ টকা দিবলৈ সিহঁতি ৰাজি হৈ যায়। আমাৰ তেতিয়াই মানে আমাৰ অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ মাজত কনফিউজ হৈ যায় যে আপোনালোকে কোনটোত আপোনালোকে বেছি ধ্যান ধাৰণা দিব। যিজনে নেকি আমাৰ খিলঞ্জীয়া মানুহে 5 লাখ টকাত এজন মানুহে যদি কিনিব বিচাৰে, তাৰ ওপৰত যদি জঁপিয়াই পৰি মিয়া বা অন্যান্য কিছু লোক 10 লাখ টকা দিম বুলি কয়, তেতিয়া কোনজনক দিব বিচাৰিব? নিশ্চয় সেই 10 লাখ টকা জনক দিব নিবিচাৰিব জানো? তেতিয়াই আমাৰ প্ৰকৃত এই খেলটো হৈ যায়। আমাৰ অসমীয়া মানুহখিনিয়ে ইয়াতে ভুল কৰি যায়। আৰু তেতিয়াই সেই খিলঞ্জীয়া মানুহজনক নিবিকি সেই বিদেশী লোকজনক বিক্ৰী কৰি আমাৰ অসমখন লাহে লাহেকৈ মানে সেই বিদেশীসকলক গতাই দিয়া ব্যৱস্থা এটা হৈ আছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অনুৰোধ কৰিছে। আৰু ভাড়া দিয়া ক্ষেত্ৰতো যেতিয়া নেকি আপোনালোকে ভাড়া দিয়া ক্ষেত্ৰতো আমি সজাগ হ'ব লাগিব। ভাড়া দিলে অকল নহ'ব, এজন মানুহে বা এজন লোকে যদি 5 বছৰ, 10 বছৰ, 20 বছৰ, 30 বছৰ কেনেবাকৈ যদি ভাড়াত থাকে, তেতিয়া হয়তো সিহঁতি চল চাতুৰিয়ে, আৰু আমাৰ ইণ্ডিয়ান লও আছে, কিমান বছৰ যদি থাকে, 20-25 বছৰ, 30 বছৰ যদি থাকে, আপোনাৰ ভাড়া ঘৰতে হওক বা কোনোবা জেগা এটাতে হওক, আপুনি ভাড়া হিচাপে যদি আছে, তেতিয়া সেই মানুহজনক আপুনি পটককৈ খেদি দিব নোৱাৰে। হয়তো সেইজনে মালিকী স্বত্বও দাবী কৰিব পাৰে। তেতিয়া কি কৰিব? তেতিয়াতো নিশ্চয় মাটি অলপ গতাই দিব লাগিব। তেনেকুৱা কেছ হৈ গৈছে। শিৱসাগৰত আজি 2-3 মাহ 6 মাহৰ আগতে এটা কেছ আপোনালোকে দেখিছিলেই। কেনেকুৱা কেছ এটা হৈছিলে মনত আছেনে? যাতে এইবিলাক নহয়, সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই অনুৰোধটো কৈছে। পৰাপক্ষত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই অনুৰোধ আপোনালোকে মানিবলৈ চেষ্টা কৰিব।